বা বস্তু ওলাইছে তাকে চাব যাই আছোঁ কি বা বস্তু বলকচোন চাওঁ ঠিক আছে এতিয়া যাই আছোঁ বাৰু মাই গড কি বস্তু এই ঠিক আছে নমস্কাৰ অসমবাসী ৰাইজ নতুন ভিডিঅ'লৈ আপোনালোকৰ স্বাগতম জনালোঁ আপোনালোকে থাম্বনেইল চাই গমে পালে আজি এটা বস্তু আপোনালোকক দেখাবলৈ ওলাইছোঁ জন্তু হয় বাৰু কি জন্তু ক'লোঁ এইটো পিপি পিপি হয় মানে চৰাইটো গলুৱে পিপি বুলি কয় হয় না এয়া কি হয় জানে আপোনালোকে ফেঁচা আউল ফেঁচা মানে আউল এই বালিখিনি যে আছে এই বালিখিনিত বোলে পৰি আছিল এই বালিখিনি ৰখক ভালকৈ দেখুৱাব কাৰণে এই বালিখিনিত পৰিছে ঠিক নাই নাৰিকল গছডালৰ পৰা পৰিব পাৰে ইডাল নহয় ইফালে এডাল আছে এই নাৰিকল গছডালৰ পৰা পৰিব পাৰে ঠিক নাই আৰু আপোনালোকক মই কৈ থৈ দিছোঁ ভিডিঅ' নাহে আৰু কিয় স্কুল খুলিলে আজি ৰেষ্ট পাইছোঁ স্কুল নাই সেইকাৰণে আপোনালোকক ভিডিঅ' দিবলৈ মই পাইছোঁ আৰু সোমবাৰৰ কথাটো কৈ আছোঁ দেই সোমবাৰে পৰিছিল ফেঁচাটো তাৰপিছত কোনোবা সেই পথাৰত সেই তাতে আলাই থৈ দিলে আমাৰ ঘৰৰ মানুহবিলাকে মানে পুতি থৈ দিব দিছিল ফেঁচাটো কিন্তু পুতা নগ'ল আমাৰ কামলা কি কৰিলে সেই তাতে আলাই থৈ দিলে যদি মই ডাঙৰ হ'লো হয় ন ডাঙৰ মানুহ যদি হ'লো হয় তেন্তে মই এইটো সঁচা কৈছোঁ গ্লাভছ পিন্ধি কেনে তাক পুতি থৈ দিলোঁ গ্লাভছো নাই নহয় এতিয়াও কৰিব পাৰিলোঁ হয় কিন্তু গালি দিব ঘৰৰ মানুহে আৰু কামলাডালে পুতি থৈ দিয়া নাই কিয় বা নাজানো বেঙেৰা না সি অলপ সেইকাৰণে ঠিক আছে আপোনালোকক দেখাই আছোঁ ৰখক অলপ সময় পিছত দেখা পাল আপোনালোকক এটা কথা ক'বলৈ ওলাইছোঁ ষ্টেণ্ড অৰ্ডাৰ দিছিলোঁ ফ্লিপকাৰ্টৰ চেলফি ষ্টিক আহি গ'ল এতিয়া আপোনালোকে ভিডিঅ'টো যেতিয়া বনাম তেতিয়া ইমান লৰি নাথাকিব আৰু এতিয়া যেনেকৈ লৰি আছোঁ এতিয়া হাতত কৰি আছোঁ ষ্টিকটো পালোঁ আহি পালে 21 তাৰিখে আহি পালে আজিতো 22 তাৰিখ ভিডিঅ'টো আপোনালোকে চাই আছে কিজানি 23 তাৰিখে ঠিক আছে আপোনালোকৰ ষ্টিকটো দেখাম ষ্টিকত ফিটিং কৰি একেবাৰে তাতে লৈ যাম ঠিক আছে বাই বাই কৈ দিয়া গ'লো কি হ'ল গ'লো কিবা হ'ল এই গাড়ী চাই আছে এতিয়া আমি ঠিক আছে এতিয়া যাই আছোঁ তাতে আপোনালোকক দেখাই আছোঁ বোলো যাই আছোঁ এইটো বস্তুটো ফেঁচা হয়তো ফেঁচা ৰখা আপোনালোক ওচৰত দেখাই আছোঁ এইটো বস্তুটো চাওক এইটো ফেঁচা হয় দেই আউল হয় আউল ফেঁচা এইটো এই আমাৰ কামলাটোৱে ইয়াতে আলাই থৈ দিছে এইটো ফেঁচাটো এইটো চাবাই ঠিক আছে ষ্টেণ্ড ইস্তেমাল কৰা নাই বাৰু ষ্টেণ্ডটো ষ্টিকটো মই হাতেদি গিয়ে কৰি আছোঁ ঠিক আছে বেয়াও লাগিছে কিন্তু উপায় নাই কি কৰোঁ আৰু তাত লিখাই আছিল এনেকৈ মৰা জেগাখিনি দেখুৱাই নাই মৰা মানে তাতে পৰিছিল এইডাল গছৰ পৰা পৰিছিল মানে সাপেও খুটিয়াব পাৰে নাজানো ঠিক আছে আৰু ভ্লগটো খিনিতে শেষ কৰি আছোঁ শেষ কৰিতো দীঘল ভ্লগ আহিব লাহেকৈ কালি আহিব ঠিক আছে জয় অসম বাই বাই